global first on time it. লংকাত হুকাবহ ঘটনা সংঘটিত হৈছে নামাজ পঢ়িবলৈ গৈছিল ফখৰুল ইছলামৰ নামাজ পঢ়িবলৈ যাওঁতেই করুণ ঘটনা সংঘটিত হয় তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে লোকজনক আৰু সমগ্ৰ অঞ্চল জুৰি ঘটনাৰ পিছতে হুকৰ চাহ পৰিছে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল জুৰি হুকৰ বন্যা বৈছে সবিস্তাৰ জনাইছে মুহূৰ্তত করুণ ঘটনা সংঘটিত হৈছে মছজিদত নামাজ পঢ়িবলৈ গৈ ঘূৰি নাহিল ফখৰুল ইছলাম তেওঁ নামাজি আছিল নামাজ পঢ়িবলৈ গৈছিল নামাজ পঢ়িবলৈ গৈ আৰু ভয়ংকৰ ঘটনা সংঘটিত হল তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত হৈ পৰে নামাজি ফখৰুল ইছলাম হুকৰ চাহ পৰিছে সমগ্ৰ অঞ্চল জুৰি ঘৰৰ পৰা মছজিদলৈ নামাজ পঢ়িবলৈ যাওঁতে মহতিয়াই নিয়ে ট্ৰেক্টৰে করুণ ঘটনা ঘৰৰ পৰা মছজিদলৈ নামাজ পঢ়িবলৈ গৈছিল নামাজ পঢ়িবলৈ যাওঁতে ভয়ংকৰ ঘটনা সংঘটিত হয় তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাৰ পিছতেই অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লংকাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাস্থলীত ইতিমধ্যে লংকা আৰক্ষী উপস্থিত হৈছে আৰু আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ফখৰুল ইছলামৰ করুণ ঘটনাৰ পিছতে অঞ্চল জুৰি হুকৰ চাহ পৰিছে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত অঞ্চল জুৰি হুকৰ চাহ পৰা দেখিবলৈ পোৱা গৈছে মছজিদত নামাজ পঢ়িবলৈ গৈছিল ফখৰুল ইছলাম আৰু ফখৰুল ইছলাম তাৰ পিছৰ পৰা আৰু ঘূৰি নাহিল ফখৰুল ইছলামক তীব্ৰবেগী ট্ৰেক্টৰে খুন্দিয়াই লৈ যায় তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত হয় নামাজি ফখৰুল ইছলাম ভয়ংকৰ ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আৰু এই ঘটনা সংঘটিত হৈছে লংকাত ঘটনাস্থলীত বৰ্তমান লংকা আৰক্ষী উপস্থিত হৈছে ঘটনাৰ তদন্ত কৰিছে সমগ্ৰ অঞ্চল জুৰি হুকৰ চাহ পৰা দেখিবলৈ পোৱা গৈছে পৰিয়ালত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে লংকাত ভয়ংকৰ ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হৈ পৰিছে ফখৰুল ইছলাম যাৰ ঘৰৰ পৰা তেওঁ মছজিদলৈ গৈছিল তেওঁ নামাজি আছিল মছজিদলৈ নামাজ পঢ়িবলৈ গৈ থকা সময়তেই তেওঁ এই ঘটনা সংঘটিত হয় আৰু ঘটনাস্থলীতেই তেওঁ নিহত হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে এতিয়া লংকা আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পিছতে লংকা আৰক্ষী উপস্থিত হৈছে আৰু প্ৰাথমিক তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে এখন ট্ৰেক্টৰে মহতিয়াই লৈ যায় তীব্ৰবেগী ট্ৰেক্টৰে তেওঁক মহতিয়াই লৈ যায় নামাজ পঢ়িবলৈ গৈছিল ফখৰুল ইছলাম আৰু সেই সময়তে তীব্ৰবেগী ট্ৰেক্টৰে তেওঁক মহতিয়াই লৈ যায় আৰু থিতাতেই নিহত হয় ইতিমধ্যে সমগ্ৰ বিষয়টো সমগ্ৰ ঘটনা তদন্ত কৰিছে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে তেওঁৰ মৃতদেহ নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে সমগ্ৰ অঞ্চল জুৰি হুকৰ চাহ পৰা দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত হুকৰ চাহ পৰিছে কান্দোনত ভাগি পৰিছে এতিয়া তেওঁৰ পৰিয়াল নামাজ পঢ়িবলৈ গৈছিল নামাজি আছিল নামাজ পঢ়িবলৈ যাওঁতেই এই ঘটনা সংঘটিত হয় করুণ ঘটনা সংঘটিত হৈছে লংকাত লংকাত করুণ ঘটনা সংঘটিত হৈছে নামাজ পঢ়িবলৈ গৈ ঘূৰি নাহিল ফখৰুল ইছলাম তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত হয় নামাজি ফখৰুল ইছলাম ঘৰৰ পৰা মছজিদলৈ নামাজ পঢ়িবলৈ যাওঁতেই মহতিয়াই লৈ যায় ট্ৰেক্টৰে ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ এই ঘটনা লংকাত সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ফখৰুল ইছলামৰ করুণ ঘটনাৰ পিছতে এতিয়া অঞ্চল জুৰি হুকৰ চাহ পৰিছে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে নামাজ পঢ়িবলৈ গৈছিল আল্লাহক তেওঁ আল্লাহৰ ওচৰত তেওঁ নামাজ পঢ়িবলৈ গৈছিল মছজিদত নামাজ পঢ়িবলৈ যাওঁতেই এই ঘটনা সংঘটিত হয় করুণ ঘটনাৰ পিছতে এতিয়া অঞ্চল জুৰি হুকৰ চাহ পৰা দেখিবলৈ পোৱা গৈছে লংকাত এই ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত নিহত হৈ পৰিছে নামাজি ফখৰুল ইছলাম ভয়ংকৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে ফখৰুল ইছলামৰ করুণ ঘটনাৰ পিছতে অঞ্চল জুৰি হুকৰ চাহ পৰা দেখিবলৈ পোৱা গৈছে লংকা আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে মছজিদত নামাজ পঢ়িবলৈ গৈছিল ফখৰুল ইছলাম আৰু তাৰ পিছতেই তেওঁ ঘূৰি নাহিল তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত নামাজি ফখৰুল ইছলাম ঘৰৰ পৰা মছজিদলৈ নামাজ পঢ়িবলৈ যাওঁতেই মহতিয়াই নিয়ে তীব্ৰবেগী ট্ৰেক্টৰে আৰু ভয়ংকৰ ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাৰ পিছত
লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া। পৰিস্থিতি নিয়ন্ত্ৰণ কৰে লংকা আৰক্ষীয়ে। লংকাত এই ঘটনা সংঘটিত হৈছে, কৰুণ ঘটনা। নামাজ পঢ়িবলৈ গৈছিল মছজিদত তেওঁ। নামাজ পঢ়িবলৈ যোৱাৰ সময়তেই এই ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত হয় নামাজী ফখৰুল ইছলাম। পৰিয়ালৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ। ফখৰুল ইছলামৰ এই ঘটনাৰ পিছতেই, কৰুণ ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। এতিয়া অঞ্চলবাসীৰ মাজত শোকৰ ছাঁ পৰিছে। সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। এক্সিডেণ্ট হৈছে, কি গাড়ী যে হৈছে এইটোতো নাজানো। বেলেগ ৰাতিপুৱা 4:30 পৌনে 5টা বজাত হেৰি মানুহটোক নমাজ পঢ়িব ওলাই আহিছিল। নমাজ পঢ়িব ঘৰৰ পৰা ওলাই মছজিদত যোৱাত আছে। ক'ত হৈছে দুৰ্ঘটনাটো? বৰদলং মছজিদৰ সন্মুখত। কিয়ে মাৰিছে ক'ব নোৱাৰে? নাই, গাড়ী লগ পোৱা নাই, দেখা নাই। এতিয়া মৃত মানুহৰ কি নাম? ফখৰুল ইছলাম। মৃত মানুহৰটো কি নাম? ফখৰুল ইছলাম। তেখেত কি নমাজ পঢ়িব ওলাই গৈছিল? নমাজ পঢ়িব ওলাই গৈছে। কেইটা বজাত হৈছে ঘটনাটো? বিৱৰণটো কৈ দিয়কচোন। 4:30 বজাত হ'ব, এনেকুৱা আইডিয়া। এতিয়া পুলিচে তদন্ত কৰি আছে। পুলিচে তদন্ত কৰি আছে। পুলিচে এতিয়া লংকা থানাত আনিছে। ক'ত লৈ গৈছিলে। ঘটনাটো কোনখিনিত হৈছিলে? বৰদলং মছজিদৰ ওচৰত, একদম সন্মুখত মছজিদ। মৃত মানুহৰটো কি নাম? ফখৰুল ইছলাম। তেখেত কি নমাজ পঢ়িব ওলাই গৈছিল? নমাজ পঢ়িব ওলাই গৈছে। কেইটা বজাত হৈছে ঘটনাটো? বিৱৰণটো কৈ দিয়কচোন। 4:30 বজাত হ'ব, এনেকুৱা আইডিয়া। এতিয়া পুলিচে তদন্ত কৰি আছে। পুলিচে তদন্ত কৰি আছে। পুলিচে এতিয়া লংকা থানাত আনিছে। ক'ত লৈ গৈছিলে। ঘটনাটো কোনখিনিত হৈছিলে? বৰদলং মছজিদৰ ওচৰত, একদম সন্মুখত মছজিদ। মৃত মানুহৰটো কি নাম? ফখৰুল ইছলাম। তেখেত কি নমাজ পঢ়িব ওলাই গৈছিল? নমাজ পঢ়িব ওলাই গৈছে। কেইটা বজাত হৈছে ঘটনাটো? বিৱৰণটো কৈ দিয়কচোন। 4:30 বজাত হ'ব, এনেকুৱা আইডিয়া। এতিয়া পুলিচে তদন্ত কৰি আছে। পুলিচে তদন্ত কৰি আছে। পুলিচে এতিয়া লংকা থানাত আনিছে। ক'ত লৈ গৈছিলে। ঘটনাটো কোনখিনিত হৈছিলে? বৰদলং মছজিদৰ ওচৰত, একদম সন্মুখত মছজিদ। মৃত মানুহৰটো কি নাম? ফখৰুল ইছলাম। তেখেত কি নমাজ পঢ়িব ওলাই গৈছিল? নমাজ পঢ়িব ওলাই গৈছে। কেইটা বজাত হৈছে ঘটনাটো? বিৱৰণটো কৈ দিয়কচোন। 4:30 বজাত হ'ব, এনেকুৱা আইডিয়া। এতিয়া পুলিচে তদন্ত কৰি আছে। পুলিচে তদন্ত কৰি আছে। পুলিচে এতিয়া লংকা থানাত আনিছে। ক'ত লৈ গৈছিলে। ঘটনাটো কোনখিনিত হৈছিলে? বৰদলং মছজিদৰ ওচৰত, একদম সন্মুখত মছজিদ। মৃত মানুহৰটো কি নাম? ফখৰুল ইছলাম। তেখেত কি নমাজ পঢ়িব ওলাই গৈছিল? নমাজ পঢ়িব ওলাই গৈছে। কেইটা বজাত হৈছে ঘটনা?